আসাম টাইমছ 6ৰ দৰ্শকসকলক পুনৰতে জনাইছোঁ ভোগালী বিহুৰ অলেখ শুভেচ্ছা আৰু শুভকামনা। এতিয়া হৈছে ভোগালী বিহুৰ বতৰ আৰু ৰাজ্যৰ চৌদিশে এতিয়া এক আনন্দ উল্লাসৰ পৰিৱেশ। কাৰণ কিয় ভোগালী বিহু হৈছে অসমীয়াৰ বাবে এক আৱেগ আৰু ভোগৰ বিহু ভোগালী আহি পালেহি। আসাম টাইমছ 6ৰ দৰ্শকসকলে দেখি আছে কিছু এটা পৰিৱেশ, যিটো পৰিৱেশত আপোনালোকক দেখুৱাই আছোঁ বৰপেটা জিলাৰ হাউলিৰ 2 নং বেন্নিবাৰীৰ পৰা এখন মঞ্চ সাজু কৰা হৈছে। কাৰণ অহা 1 মাহ তাৰিখে অহা 1 মাহৰ দিনাখন এক বিশেষ অনুষ্ঠান আছে, সংগীতানুষ্ঠান, য'ত আচলতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সকলোৱে বহুতেই ভাল পোৱা সেয়া হৈছে ফুকন বড়ো, আৰু ফুকন বড়ো সংগীতানুষ্ঠান আছে। বিশেষকৈ সেয়া হৈছে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু, আৰু 1 মাহৰ দিনাখন এইখন বিশেষ মঞ্চতেই ফুকন বড়োৱে সংগীতানুষ্ঠান আৰম্ভ কৰিব। আৰু সেই 1 মাহৰ দিনাখনে দিনৰ ভাগত বিভিন্ন কাৰ্যসূচী আছে। তাৰ পিছত ভেকশ্যন প্ৰতিযোগিতা, বিভিন্ন দৌৰ খেল প্ৰতিযোগিতা, কবিতা আবৃত্তি, চিত্ৰাংকন প্ৰতিযোগিতা ইত্যাদি ইত্যাদি আছে। আৰু বিগত বছৰৰ দৰে এই বছৰো আচলতে হাউলি 2 নং বেন্নিবাৰীত এনেকুৱা এক ভোগালীৰ প্ৰস্তুতি আৰম্ভ কৰিছে। আৰু দেখি আছে যে মেজিও এওঁলোকে সাজু কৰিছে, যিহেতুকে আচলতে চাৰিওফালে এতিয়া ভোগালী বিহুক আদৰাৰ বাবে প্ৰস্তুতি চলিছে। সেইফালৰ পৰা এওঁলোকেও পিছ পৰি থকা নাই, আৰু এক আনন্দ উল্লাসৰ মাজেৰে বিগত বছৰসমূহৰ দৰে এই বছৰো তেওঁলোকে এনেদৰেই আচলতে ভোগালীক আদৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আৰু সকলোৱে ব্যস্ত হৈ পৰিছে, কোনোবাই যদি মেজি সজাত ব্যস্ত হৈ পৰিছে, কোনোবাই মঞ্চ সজাত ব্যস্ত হৈ পৰিছে, আৰু যিসকল আচলতে গাঁৱৰ জীয়ৰী বোৱাৰী আছে তেওঁলোকে আচলতে লাড়ু পিঠা বনোৱাত ব্যস্ত হৈ পৰিছে। মুঠতে ভোগালীৰ আনন্দত মতলীয়া হৈ পৰিছে ৰাজ্যবাসী। আৰু হাউলিৰ 2 নং বেন্নিবাৰীৰ এয়া হৈছে কিছু পৰিৱেশ। আৰু মই পোনে পোনে উদ্যোক্তাসকললৈ গৈছোঁ, কাৰণ তেওঁলোকে বহু কষ্ট কৰি পেলাই তেওঁলোকৰ এই অনুষ্ঠানটো আয়োজন কৰি আহিছে। এই বছৰ তেওঁলোকে পিছ পৰি থকা নাই। প্ৰথমতে আমি আসাম টাইমছ 6ৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ কি কি অনুষ্ঠান আছে আৰু কেতিয়া আছে? ধন্যবাদ। সমূহ অসমবাসী ৰাইজলৈ আপোনাৰ চেনেলৰ যোগেদি ভোগালী বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ। আমি অহা 29 পুহ আৰু 1 মাঘ দুদিনীয়া কাৰ্যসূচীৰে 4ৰ্থ বাৰ্ষিক ভোগালী বিহুখন আয়োজন কৰিছোঁ। উক্ত অনুষ্ঠান 2 দিনতে বিভিন্ন খেল ধেমালি থাকিব, সৰু ল'ৰা ছোৱালীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, এনেকুৱা ধৰণৰ। আৰু লগতে আমাৰ বিশেষকৈ আপোনাৰ 1 মাঘৰ দিনা ভেকশ্যন প্ৰতিযোগিতা আছে, আৰু নিশা এক সাংস্কৃতিক অনুষ্ঠান আছে। বিশেষ অতিথি হ'ব আপোনাৰ ফুকন বড়ো। যি আমাৰ উঠি অহা নৱপ্ৰজন্ম আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কাৰণে কি কি এনেকুৱা অনুষ্ঠান ৰাখিছে? আমাৰ এই হাউলি অঞ্চলৰ 2 নং বেন্নিবাৰী গাঁৱৰ আমাৰ সংঘ আছে, মিলিজুলি জাগ্ৰত যুৱ সংঘ বুলি। আমাৰ সংঘৰ উদ্যোগতে আৰু সমূহ ৰাইজৰ সহযোগত আমি এইবাৰ 4ৰ্থ বাৰ্ষিক অনুষ্ঠানটি আয়োজন কৰিছোঁ। আমাৰ অঞ্চলৰ প্ৰতিজন মানে সহযোগিতা কৰিছে, আৰু আমি যিমান দূৰ পাৰোঁ আৰু সফল কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আমি মেজি আমাৰ ইতিমধ্যে ৰেডি হৈ আছে। কি ক'ব আপুনি? ধন্যবাদ। আচলতে আমাৰ যি ভোগালী বিহুৰ যি আনন্দ এতিয়া চাৰিওফালে তেনেকুৱা দেখাব যে আপোনালোকৰ ইয়াতে খুব এটা মিলা প্ৰীতি দেখিবলৈ পোৱা গৈছে, সুন্দৰ এটা বাৰ্তা কঢ়িয়াইছে বুলি ক'ব পাৰি। আপোনাৰ কেনেকুৱা মনৰ অনুভৱ? মোৰ মনৰ অনুভৱ ভাল। লগতে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ গোটেই হাউলি আঞ্চলিক ৰাইজৰ শুভকামনা যাচিছোঁ। আমাৰ ইয়াতে সৰু ল'ৰা ছোৱালীৰ বিভিন্ন খেল ধেমালি হ'ব, আৰু ৰাতি আমি মেজি জ্বলাওঁ ৰাতিপুৱাই। লগতে এইখন আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব, এইখিনিয়ে আৰু। মৰমৰ জুবিন দাৰ এটি গীত গাম। তো ফাৰ্ষ্টত মই চেষ্টা কৰিছোঁ জুবিন দাৰ এটি মায়াবিনীটো গাইছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহিৰ হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত